উত্তৰ কেজেৰকুছি হিচাপে বড়ো চুবা হিচাপে আমি যেটো বিহু বা আমাৰ যেটো বড়ো কাৰণে যেটো খুব মানে মহত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট যেটো আমাৰ ফেষ্টিভেল বা চেৰিমনি হিচাপে আমি পালোঁ। এইটো আমি যেটো উত্তৰ কেজেৰকুছি এটা বড়ো গাঁও হিচাপে বা আমাৰ ইয়াতে বিভিন্ন মানে জাতি জনগোষ্ঠী আমি মানে একেলগে আমি যেটো আছোঁ। লগতে আমি ইয়াতে উত্তৰ কেজেৰকুছি গাঁও হিচাপে আমাৰ যেটো আমাৰ বৈশাগু খুব মানে আমি এইটো মানে এনজয় কৰোঁ। আৰু আমি এইটো গাঁওবাসীয়ে মানে চবেই একটু মিলি পেলাই আমি 2010 পৰা যেহেতু আমি আজিলৈকে 2026লৈকে আমি এইটো 16 ৰংজালী বৈশাগু আমি চেলিব্ৰেশ্যন কৰিছোঁ। যেহেতু আমাৰ 2010 যেহেতু আগত সময়ত আমাৰ যেহেতু গাঁৱৰ কিছুমান বয়সীয়াহঁতে কৈছে যে যেহেতু ৰংজালী বৈশাগু আমাৰ এটা গাঁৱৰ আগৰ পৰা মানে খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হিচাপে পালন কৰিছিলে, কিন্তু এটা মানে সমস্যাৰ মাজত মানে ঘটিছিলে। এইটো কাৰণে মানে মাজত গেপছ হৈছে, কিন্তু আমি এইটো আমাৰ জেনেৰেশ্যনটো যিটো ৰখাবৰ কাৰণে আমাৰ গাঁৱে চবে মানে মিলি জুলি এইটো ৰংজালী বৈশাগু বা বিহু উৎসৱটো আমি পালন কৰি আছোঁ। আৰু এইটো মাধ্যমেদি আমি উত্তৰ কেজেৰকুছি গাঁও হিচাপে আমি চিনাকি দিবলৈ বিচাৰোঁ যে আমি যেটো এই পৃথিৱীত জীয়াই যেটো আছোঁ মানে সেই লৈকে আমাৰ এটা সময়লৈকে আমি মানে উৎসৱটো আমি লৈ যাই থাকিম। আৰু আমাৰ এইটো জেনেৰেশ্যনটো আমি মানে জেনেৰেশ্যনটো ল'ব বিচাৰিছোঁ, যিহেতু আমাৰ মানে বিভিন্ন এইটো কাৰ্যসূচীৰ লগত আমি চিলড্ৰেনবিলাকৰ আমি মানে সৰু সৰু বাচ্চাবিলাকৰ ল'ৰা ছোৱালীহঁতৰ মানে আমি কিছুমান প্ৰেৰণা দি আহিছোঁ, বা সিহঁতক আমাৰ কিছুমান স্পৰ্টছ বা লিটাৰেৰী ছেকশ্যনত বা কিছুমান আমাৰ পইণ্ট কম্পিটিশ্যন এইবিলাক আমি ইনস্পায়াৰ কৰি আছোঁ। এইটো কাৰণে আমি এইটো ৰংজালী বৈশাগুটো আমি খুব ইম্পৰ্টেণ্ট হিচাপে বা খুব ইম্পৰ্টেণ্ট আমাৰ এটা মাত্ৰ উৎসৱ বা আমি মেজৰ ইম্পৰ্টেণ্ট দি পেলাই এইটো আমি পালন কৰি আহিছোঁ। আৰু আমাৰ এইটো বছৰ 2026ত আমাৰ যিহেতু ৰংজালী বৈশাগু খুব মানে আমি ভালদৰে এইটো আমাৰ ৰিচেপশ্যন কমিটিৰ তৰফৰ পৰা এইটো আমি ৰেডি কৰিছোঁ। প্ৰথমে আমাৰ যিহেতু আমাৰ বড়ো হিচাপে আমি বৰাই বাথৌ আমি মানুহ বা আমাৰ বৰাই বাথৌ আমি যিটো প্ৰথম বৈশাগু আমাৰ তাতে প্ৰে কৰা হৈছে, আৰু তাতে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ লৈছোঁ। আৰু তাৰপিছতে 2 তাৰিখত আমাৰ খেলা ধূলা এইটো আমি আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ ল'ৰা ছোৱালী বা সিহঁতৰ যিটো খেলা ধূলা আৰু লগতে লিটাৰেৰী ছেকশ্যনত বা কিছুমান মানে কালচাৰেল ক্ষেত্ৰত বা মটিভেশ্যন কৰিবৰ কাৰণে বা গুৰুত্ব দিবৰ কাৰণে আমি 2 তাৰিখত এইখিনি মানে আয়োজন কৰিছোঁ। আৰু আজি যেটো আমাৰ অপেন সেশন এইটো আমি ইনভাইটেড কৰিছোঁ। আমাৰ মাজত আমাৰ ওচৰত যিখিনি আমাৰ ইণ্টেলেকচুৱেল বা আমাৰ বিভিন্ন ছাৰ সিহঁতে আমি আমন্ত্ৰণ কৰি পেলাই আমাৰ উত্তৰ কেজেৰকুছি অপেন সেশনটো আমি খুব সুন্দৰভাৱে মানে আয়োজন কৰিছোঁ। আৰু তাতে আমাৰ আজি অপেন সেশনত যেটো আমাৰ ইনভাইটেড হিচাপে আমি ইনভাইট কৰি আনিছোঁ খেৰাই দল, আমাৰ জাৰা ফাগলা খেৰাই থেন্থামালি চিনাখনাৰ পৰা আমি আনিছোঁ। তাৰপিছত আমাৰ মাজে মাজে আমাৰ ল'ৰা ছোৱালী আমাৰ গাঁৱৰ কিছুমান বিভিন্ন গীতেৰে মানে মাজে মাজে আমাৰ এইটো গীতবিলাক প্ৰদৰ্শন চলি আছে। আৰু লগতে আমাৰ আজি যেটো অন্তিম বা অধিৱেশন এই হিচাপে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউচনো আছে, যিখিনি আমাৰ খেলা ধূলা হৈ গ'ল সেইখিনি আমাৰ প্ৰাইজবিলাক আমি দিয়া হ'ব। আৰু লগতে আমাৰ সন্ধিয়া টাইমত আমি ইনভাইট কৰি আনিছোঁ যে আমাৰ ছিংগাৰ, আৰু লগতে আমি খুব মানে তাতে বিভিন্ন প্ৰগ্ৰামেদি আজি কাৰ্যসূচীতে আমি শেষ কৰিম বুলি দায়িত্ব লৈছোঁ। খুবেই আনন্দিত হৈছোঁ মই, যিহেতু আজি আমাৰ গাঁৱতে মানে বিহু ক'ব গ'লে মুকলি বিহু। এই বিহুত মানে বিহু নাচ গানৰ লগতে খেৰাই কৃষ্টিৰ মাজেদি মানে মোকো মানে আমাৰ গাঁও উত্তৰ কেজেৰকুছি সমাজ আৰু আমাৰ ইউথ ক্লাব বা বাৰহাং ক্লাব তেখেতসকলে মোক সম্বৰ্ধনা জনাইছে। সেয়েহে মই বহুত আনন্দিত পাইছোঁ আজি এই মানে বিহুৰ উদযাপনত। হয়, মই মোৰ কবিতা পুথি আং উচুৰ, অসমীয়াত ক'ব গ'লে মই উচুৰ, আৰু
কবিতা পুথিৰ কাৰণে মই 2025 বৰ্ষৰ সাহিত্য একাডেমী যুৱা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। মোৰ এই কবিতা পুথি আঙুচুৰ কবিতা পুথিত মানে আমাৰ বড়ো সমাজৰ সমাজ ব্যৱস্থা, ছ'চিয়েল এক্টিভিটিজ বা আমাৰ ছ'চিয়েলি পলিটিকেলি আইডেণ্টিটি, কালচাৰেল আইডেণ্টিটি এইবিলাক মানে মই এই কিতাপত উল্লেখ কৰিছোঁ। আৰু যিহেতু আমি বড়ো জনগোষ্ঠীয়ে বা আগতে মানে আমাৰ এপিক মানে যিটো ধৰ্মগ্ৰন্থ মানে অসুৰ, দানৱ, কিৰাত, প্লেচ এই ধৰণৰ মানে আমাক কিবা কৰিছিলে। সেয়েহে মই এই মানে থিমটোকে লৈ মই এই কিতাপখন মই পাব্লিছ কৰিছিলোঁ। হয়, মই নিজকে এজন ডাঙৰ লেখক বুলি নাভাবোঁ, কাৰণ মই এতিয়াই শিকি আছোঁ আৰু মানে বিভিন্ন মানে বেলেগ বেলেগ ধৰি লওক ইংলিছ, হিন্দী বা অসমীয়া সাহিত্যৰ পৰা মই এতিয়ালৈকে শিকি আছোঁ, পঢ়ি আছোঁ। বিভিন্ন বেলেগ বেলেগ মানে আমাৰ গণ্যমান্য ব্যক্তিসকলৰ বা লেখকসকলৰ কিতাপবোৰক মই এতিয়া পঢ়ি আছোঁ, শিকি আছোঁ। আৰু ক'ব গ'লে আমাৰ যিমানখিনি ডাঙৰ ডাঙৰ লেখক অসমীয়াৰে হওক বা হিন্দী সাহিত্যৰে হওক বা অসমীয়া সাহিত্যৰে হওক বা বড়ো সাহিত্যৰে হওক, সকলো মানে আমাৰ ডাঙৰ ডাঙৰ গণ্যমান্য ৰাইটাৰ্ছসকলৰ পৰা মই প্ৰেৰণা পাইছোঁ বুলি মই ক'ব পাৰোঁ। মই ক'বলৈ গ'লে আমি সকলো ছাত্ৰ ছাত্ৰী বা আমাৰ যিমানখিনি আছে তেখেতসকলে মানে কিতাপ পঢ়াটো মানে কম কৰিব নালাগে। কাৰণ কিতাপ পঢ়িলে বা কিবা এটা গল্পই হওক বা কবিতাই হওক, মানে যিকোনো মানে আমি কিতাপ পঢ়িলে মানে ধৈৰ্যৰ কিবা গুণ এইটো বাঢ়ি যায়। সেয়েহে মই এইটোকে আহ্বান জনাওঁ যে আমাৰ সকলো মানে সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়া চৰ্চাটো বেছি কৰিব লাগে আৰু যিকোনো ক্ষেত্ৰতে মানে চৰ্চা কৰিব লাগে আৰু পিছত মানে নিজকে ডাঙৰ ব্যক্তি কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এই চেষ্টাটো যেতিয়ালৈকে মানে পূৰ্ণ নহয় এই সময়লৈকে মানে চেষ্টা কৰি থাকিব লাগে। আৰু পোনপ্ৰথমতে অসমবাসীলৈ ৰঙালী বিহুৰ লগতে ৰংজালী বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আমাৰ সকলোৰে শুভ হওক, মংগলময় হওক। আজি উত্তৰ গেজেগুচি গাঁৱৰ যি ৰংজালী উৎসৱ আৰম্ভণি, এই উৎসৱ আৰম্ভণিৰ শুভ মুহূৰ্ত উদ্বোধন কৰিবলৈ পাই মই নথৈ সুখী হৈছোঁ। যদিও আমাৰ এইখন একেবাৰে পিছপৰা অঞ্চল, সৰু ঠাই, গাঁৱলীয়া ঠাই, তথাপিও আমাৰ যুৱকসকলে বা গাঁৱৰ ৰাইজে যিটো উদ্যমেৰে এই বিহু পালন কৰি অতীতেও আহিছে, আকৌ আগলৈ তেওঁলোকে সাহস ৰাখিছে, পালন কৰি যাব। গতিকে মই এই গাঁৱৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ৰঙালী বিহু বুলি ক'লে যিটো আমাৰ খৈৰাবাৰী চিনাকণাৰ পৰা যিটো বিহুৱা দল আহিছে, এইটো বড়ো ভাষাত খেৰাই দল। তেওঁলোকৰ যিটো উৎসাহ আৰু মানে নিয়মানুৱৰ্তিতা খুব সুন্দৰ হৈছে আৰু তেওঁলোকে আমাৰ সকলোৰে মন ৰঙীন কৰি তুলিবলৈ সক্ষম হৈছে। এইটো এই গাঁৱৰ সকলোৰে জৰিয়তে আমিও মানে এটা যে আনন্দ এটা দিন, এই বহাগৰ লগে লগে বহাগে যেতিয়া কুলিয়ে মাতে বা গছ গছনিয়ে নতুন কুঁহিপাত মেলে, এইটোৱে এটা সকলোৰে আনন্দৰ দিন, ফূৰ্তিৰ দিন আৰু এইটো আমি সকলোৱে অনুভৱ কৰোঁ। কোনো জাতি ধৰ্মৰ ইয়াতে কথা আহি নপৰে। এই গাঁৱত সকলোৱে আমি অসমত এই ধৰ্ম পালন কৰোঁ। যদিও বিটিআৰ হ'লেও ইয়াতে সকলো ধৰ্মৰ লোক আছে, সকলো জাতিৰ লোকে মিলি পেলাই আমি এই বিহু উৎসৱ পালন কৰিছোঁ।